নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ প্ৰথমতে নতুন ভিডিঅ' এটা মাজলৈ বন্ধুসকল আদৰ্শ বিদ্যালয়ৰ ফালৰ পৰা যেটো এক্সাম লোৱা হৈছিলে মানে টিচিং প্ৰফেশনছ টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে পিজিটি টিচাৰৰ বাবে হেতুৰ বাবে ৰিজাল্ট ইতিমধ্যে মুকলি কৰি দিছে যিসকলৰ নাম আহিছে আপোনালোকে চেক কৰিব পাৰিব ইয়াতে চাওক মেৰিট লিষ্ট অফ দা candidates for the post of the postgraduate teacher arts science দুটাৰ বাবে হয় কোনটো সাবজেক্ট পাৰ্টিকুলাৰ সাবজেক্ট আছিল ইংলিশ এছএমএছ সায়েন্স বায়োলজি সকলোৰ বাবে আছে ৰেজিষ্ট্ৰেচন নম্বৰ ক্যান্ডিডেটৰ নাম ডেট অফ বাৰ্থ লগতে ফাদাৰ্স নেম আৰু কোনটো সাবজেক্টৰ টিচাৰৰ বাবে এপ্লাই কৰিছে হেতু সকলোৱে আছিল যিসকলে সিলেক্ট হৈছে তেখেতসকলৰ মোৰ ফালৰ পৰা কংগ্ৰেচুলেশনছ থাকিলে যিসকলে সিলেক্ট হৈছে যদি কোনোবাই আপোনালোকৰ ভিডিঅটো চাই আছে নিশ্চয়কৈ কমেন্টত জনাব তো সিলেকশন ওয়াৰ ডান বাই অবজাৰ্ভিং ফলোইং ক্ৰাইটেৰিয়া তলৰ ক্ৰাইটেৰিয়াসমূহ ফলো কৰি সিলেক্ট কৰা হৈছে কমিউনিকেশ্যন স্কিল টিচিং মেথডলজি তাৰপিছত ইন ডেপথ সাবজেক্ট নলেজ টিচিং স্কিল এপ্টিটিউড এণ্ড ক্লাছৰুম ডিমনষ্ট্ৰেশ্যন পাৰ্টিচিপেটৰী ৱে অফ টিচিং জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছ ওভাৰঅল পাৰফৰ্মেন্স চাইছে লগতে এক্সপিৰিয়েন্সটো হৈছে কো কাৰিকুলাৰ এক্টিভিটিৰ ক্ষেত্ৰত এনেকৈ ইয়াতে সিলেকশন প্ৰচেছটো লোৱা হৈছে লগতে ডকুমেণ্ট ভেৰিফিকেশ্যনটো প্ৰথমতে লোৱা হৈছে আৰু যিসকলে সিলেক্ট হৈছে তেখেতসকলে এতিয়া কি কৰিব লাগিব চাওক সিলেক্টেড কেণ্ডিডেট হেভ টু সাবমিট এ ৰিটেন কনসেন্ট আণ্ডাৰটেকিং এটা সাবমিট কৰিব লাগিব ৰিগাৰ্ডিং জয়নিং ইন দ্য আদৰ্শ বিদ্যালয় অফ এজ পাৰ ফৰ্মেট উইদিন 2 days 2 দিনৰ ভিতৰতে মানে যোৱাকালি নোটিছটো যেহেতু মুকলি কৰিলে সো আজি হৈছে 31 আজি আৰু কালি অৰ্থাৎ 1 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰতে আপোনালোকে ইয়াতে আণ্ডাৰটেকিং এখন সাবমিট কৰিব লাগিব এইটো ইমেইলত কোনো ধৰণে আপোনালোকে যাব নালাগে চাওক থ্ৰু ইমেইল recruitment.avsassam@gmail.com এইটো এড্ৰেছ লৈকে আপোনালোকে পঠাব লাগিব আণ্ডাৰটেকিংৰ আপোনালোকে এইখন প্ৰথমতে প্ৰিন্ট আউট কৰি ল'ব তাৰপিছত ফিল আপ কৰিব আৰু এইখন ইমেইলত পঠাই দিব ইয়াতে আপোনালোকৰ ইতিমধ্যে এটি আৰু জিটি টিচাৰৰ বাবে যেটো চলি আছিল ইন্টাৰভিউ এটি ইতিমধ্যে কমপ্লিট হল এতিয়া জিটি টিচাৰৰ বাবে আৰু 2 দিন বাকি আছে আজি যেহেতু বন্ধ আছে সো ইয়াতে 1 তাৰিখ আৰু 2 তাৰিখত আছে গ্ৰেজুৱেট টিচাৰৰ বাবে এইবিলাকৰ ৰিজাল্টটো আপোনালোকে মোটামুটি থাকক 20 ফেব্ৰুৱাৰীৰ পৰা 22 মানৰ ভিতৰতে আহি যাব লাগে এইবিলাকৰ ৰিজাল্টটো ম্যাক্সিমাম তাৰ পিছত ইয়াতে ল্যাবৰেটৰী এসিস্ট্যান্টৰ যেটো আছে তাৰে এতিয়ালৈকে হোৱা নাই ডকুমেণ্ট ভেৰিফিকেশ্যন এটো অতি সোনকালে আহি যাব কেইদিনমানৰ ভিতৰতে আপোনালোকে ওয়েট কৰক নিশ্চয়কৈ যিসকলে ল্যাবৰেটৰী এসিস্ট্যান্টৰ বাবে এপ্লাই কৰিছিল এইখিনি আছিল ভিডিঅ'টোত কিবা যদি আপোনালোকৰ ডাউট থাকে কমেন্টত নিশ্চয়কৈ জনাব ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব ধন্যবাদ